নমস্কাৰ, আসসালামু আলাইকুম। বন্ধুসকল, আজি খুব এটা গুৰুত্বপূৰ্ণ বিষয় লৈ লাইভ আহিব লগা হ'ল। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোক অন্তৰৰ পৰাই ভাল পাওঁ। কোনোবাই দলটোৰ যদি ক্ষতি কৰে মই সহ্য কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে সকলোৱে জানে, এই কেইদিনমান আগতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত নৱগঠিত চমৰীয়া সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৰ বিশেষকৈ সন্তুলি টোপামাৰী জিলা পৰিষদ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য, টোপামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ সদস্য মতিউৰ ৰহমান, সন্তুলি টোপামাৰী জিলা পৰিষদৰ সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰুবিয়া আহমেদৰ পৰাজয় হৈছিল। ইমান দিনে মই ব্যক্তিগতভাৱে কি কাৰণত আমাৰ দলটোৰ পৰাজয় হ'ল বা দলটো পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ সন্তুলি টোপামাৰী জিলা পৰিষদত মুখ থেকেচা খাব লগা হ'ল, এই বিষয়ে নিজে অলপ অনুসন্ধান চলালোঁ। সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ লগতো লগ ধৰিলোঁ, তেখেতসকলৰো মতামত ল'লোঁ। এই চব কৰাৰ পিছত মোৰ যিটো ধাৰণা হ'ল বা যিটো স্পষ্ট প্ৰমাণ পালোঁ, কিছুদিন আগৰে পৰা তেতিয়াৰ বকো সমষ্টিত আমাৰ সন্মানীয় বিধায়িকা নন্দিতা দাস বাইদেউ এজন সহজ সৰল মানুহ, তাইৰ লগত কিছুমান AIUDF দলৰ ছলনাময় কৰ্মীয়ে মিতেৰালি কৰিছিল বা কংগ্ৰেছত জইন কৰিছিল। কিন্তু তেওঁলোকৰ উদ্দেশ্য এটাই আছিল যে বাইদেউৰ লগত একত্ৰিত হৈ বা বাইদেউৰ অন্তৰত সোমাই কেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো ধ্বংস কৰিব পাৰি, এই উদ্দেশ্য লৈয়ে সেই মানুহকেইজনে কংগ্ৰেছত যোগদান কৰিছিল, হয়তো বাইদেউৰ লগত খুব ঘনিষ্ঠ হৈ পৰিছিল। কিন্তু দুখেৰে ক'বলৈ বাধ্য হৈছোঁ মই আজি, সেই ছলনাময়ী কংগ্ৰেছীখিনি, অৰ্থাৎ এক কথাত ক'বলৈ গ'লে মৌলানা বদৰুদ্দিন আজমলৰ দলৰ কৰ্মী তথা এজেণ্টখিনিয়ে কংগ্ৰেছৰ মাজত সোমাই দলটোক চুৰি মাৰি আজি UDF দলৰ প্ৰাৰ্থীক জয়ী কৰালে, আপোনালোক সকলোৱে জানে। এতিয়া কথা হ'ল, দুৰ্দিনৰ পৰাই দল কৰি আছোঁ, আজি 10 বছৰে হ'ল আমাৰ দলৰ চৰকাৰ নাই। কিন্তু যিহেতু ব্লাডত কংগ্ৰেছ আছে, দলটোক অন্তৰাত্মাৰ পৰাই ভাল পাওঁ। দলৰ কোনোবাই ক্ষতি কৰিলে মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰোঁ, তথাপি উপায় নাই, সহ্য আৰু ধৈৰ্য ধৰিবই লাগিব। মই এটা অনুৰোধ থাকিব, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাননীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ছাৰ, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি দাদা কংকন দাস আৰু আমাৰ সমষ্টিৰ বিধায়িকা নন্দিতা দাস বাইদেউলৈ, যিখিনি মানুহে আপোনাৰ লগত এই বিগত 9 বছৰ 9.5 বছৰ থাকি দলটোৰ ক্ষতি কৰিলে, তথ্য প্ৰমাণ লাগিলে আমাৰ হাতত মজবুত আছে। গতিকে দলৰ ক্ষতি কৰা মানুহখিনিক মই কেতিয়াও সহ্য নকৰোঁ আৰু মই ভাবোঁ আপোনালোকেও সহ্য নকৰে। মোৰ এটা অনুৰোধ থাকিব, দলৰ ক্ষতি কৰা মানুহখিনি বা কংগ্ৰেছত UDFৰ যিবোৰ এজেণ্ট সোমাইছে, এই এজেণ্টখিনিক চিনাক্ত কৰি অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে আৰু অদূৰ ভৱিষ্যতত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো এটা শক্তিশালী ৰূপ দিব লাগে।
হয়তো বহুতেই বহু ধৰণৰ কমেণ্ট কৰিব যে টিকেটৰ খেলি মেলিত পৰাজিত হৈছে, সেইটো মই বিশ্বাস নকৰোঁ। মোৰ এই যে মই আপোনালোকে জানে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত সম্পাদক, মোৰ ৰাজনৈতিক গুৰু শ্ৰদ্ধাৰ জয়ন্ত দাস ডাঙৰীয়াৰ লগত থাকি মই কংগ্ৰেছত জইন কৰিছিলোঁ। কংগ্ৰেছৰ নীতি আদৰ্শ তেখেতৰ পৰাই পাইছিলোঁ। প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধা তৰুণ গগৈ ছাৰকো খুব ওচৰৰ পৰা পাইছিলোঁ। ছাৰে কিছুমান নীতি শিক্ষা আমাক দি গৈছে যে সেই নীতি শিক্ষাখিনিৰ পৰা আমি যি শিকিছোঁ যে দলৰ লগত গাদ্দাৰী কৰা মানুহখিনিক কেতিয়াও ক্ষমা কৰিব নালাগে। গতিকে যিকেইটা মানুহে দলৰ ক্ষতি কৰিলে সেই মানুহখিনিক চিনাক্ত কৰি অনুশাসনমূলক ব্যৱস্থা সিহঁতৰ ওপৰত গ্ৰহণ কৰি অনাগত দিনত অহা 2026 চনত অসমৰ বিধানসভা নিৰ্বাচন হ'ব। যাতে নিৰ্বাচনৰ আগতেই আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো নৱগঠিত চমৰীয়া সমষ্টিত এক শক্তিশালী ৰূপত ৰাইজৰ মাজত যাব পাৰোঁ বা আগন্তুক দিনত 100% 26 চনত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। যাতে আমি নৱগঠিত চমৰীয়া সমষ্টিৰ পৰাও এজন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিধায়ক নিৰ্বাচিত কৰিব পাৰোঁ। এইখিনি সুবিধা যাতে মাননীয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ছাৰ, মাননীয় বিধায়িকা বাইদেউ, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাস ডাঙৰীয়াই এইখিনি সুবিধা যাতে আমাক কৰি দিয়ে, এটা দৃষ্টান্তমূলক শাস্তি দিয়ে এই মানুহখিনিক যে কংগ্ৰেছত থাকি UDFৰ কাম কৰে। এই মানুহখিনিৰ ওপৰত যদি ব্যৱস্থা নলয় অনাগত দিনত নিশ্চয় দলৰ আৰু বহুত ক্ষতি হ'ব। গতিকে এতিয়াও সোমাই আছে। মই কৰজোৰে অনুৰোধ জনাইছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয় ডাঙৰীয়াক, তেখেতে নৱগঠিত চমৰীয়া সমষ্টিত কেইবাবাৰো পদাৰ্পণ কৰিছে। এই সমষ্টিটোত আপোনালোকে জানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ একমাত্ৰ সমষ্টি, য'ত আমি যোৱা লোকসভা নিৰ্বাচনত 95% ভোট মানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লোকসভাৰ প্ৰাৰ্থী মাননীয় বীৰা বৰঠাকুৰ বাইদেউক দিছিলোঁ। সেইখন সমষ্টিতেই 6 মাহ পিছত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জিলা পৰিষদ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য যে পৰাজয় বৰণ কৰিবলগীয়া হ'ল, এইটো বহুত চিন্তাৰ বিষয়, বহুত গুৰুত্বপূৰ্ণ বিষয়। মই আশা কৰোঁ মাননীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ছাৰ, তেখেত নিজেই এজন ভাল অনুশাসন মানি চলা ব্যক্তি আৰু দলৰ নীতি নিয়ম ভালকৈ জানে। গতিকে যিখিনি মানুহে মানে কংগ্ৰেছ দলত আহি UDF দলৰ এজেণ্টগিৰি কৰিলে আৰু দলৰ প্ৰাৰ্থীক পৰাজিত কৰিলে, এইখিনি ব্যক্তিৰ ওপৰত যাতে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ক আকৌ এবাৰ অনুৰোধ জনাইছোঁ। বন্ধুসকল, মই আজি যথেষ্ট আৱেগিক, কিছুমান নক'বলগীয়া কথাও ক'বলৈ বাধ্য হৈছোঁ। সিদিনালৈ আমাৰ বিধায়িকা বাইদেউৰ লগত থাকি বাইদেউৰ পৰা স্বাৰ্থ আদায় কৰি সেই ব্যক্তিখিনিয়ে নিৰ্লজ্জভাৱে বিধায়িকাৰ সমালোচনা কৰি পঞ্চায়ত নিৰ্বাচনত জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাজিত কৰিলে। এই ব্যক্তিখিনিক মই কেতিয়াও সহ্য নকৰোঁ। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী হিচাপে কথাখিনি মোৰ অন্তৰত লাগিছে। বাইদেউ এতিয়া বুজিবৰ হ'ল, যিখিনি মানুহে বাইদেউৰ লগত থাকি বাইদেউক চুচি খালে, বেয়া নাপাব কিছুমান কথা মই এৰি ক'বলগীয়া বাধ্য হৈছোঁ। বিগত 9.5 বছৰত মই এজন কংগ্ৰেছ কৰ্মী হিচাপে আজি দুখেৰে মই সকলো কথা খুলি ক'ম। বিধায়িকা বাইদেউৰ ওচৰত আমাক দিয়া নাছিল, আমাৰ মিছা বদনাম কৰি। মই যে মোৰ ব্লাডত কংগ্ৰেছ আছে, মই প্ৰয়াত নেতা জয়ন্ত দাসৰ এজন যে বলিষ্ঠ কৰ্মী আছিলোঁ। বকো সমষ্টিৰ, অবিভক্ত বকো সমষ্টিৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে জানে। বকো সমষ্টিৰ এনেকুৱা এখন গাঁও নাই ফজলুলৰ বাইকৰ চকাৰ মানে লিক পৰা নাই বা দাগ পৰা নাই। এনেকুৱা দলৰ কাৰণে কষ্ট কৰাৰ পিছতো আমাক এগৰিকে দি থৈছিল এই মিৰ্জাফৰ কেইজনে। এই মিৰ্জাফৰ কেইজন আচলতে UDF দলৰ এজেণ্ট হয়। ইহঁতে চলনাময় কংগ্ৰেছী,
আৰু সুবিধাবাদী কংগ্ৰেছী। গতিকে তেওঁ সোমাই আছে বিধায়িকা ডাঙৰীয়ানীয়ে এবাৰ ভাবি চাওক, তেখেতৰ লগত কোনে কোনে লাগি থাকি দলটোৰ ক্ষতি কৰিলে। গতিকে এই মানুহখিনিক যদি বাইদেউ অনাগত দিনত কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ নকৰে, বাইদেউকো কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ মানুহে 100% মানে সমৰ্থন নজনায়। কিয়নো মানুহ এটা চৰিত্ৰত থাকিব লাগে। আপুনি 10 বছৰ MLA থাকিল প্ৰায়, ইয়াত কোনে কংগ্ৰেছ কৰে, কোনে UDF কৰে, কোনে BJP কৰে, ভালকৈ আপোনাৰ জনা আছে। আপুনি ইমানবোৰ কথা জনাৰ পিছতো এইকেইজন মানুহক কিয় আপুনি পুহি ৰাখিলে দলটোৰ ক্ষতি কৰাৰ কাৰণে? গতিকে এতিয়াও সময় সমাগত। বাইদেউক মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ, বিধায়িকা বাইদেউ, আপুনি নিশ্চয় জানে আপুনি কোনকেইটা মানুহৰ দ্বাৰা এই ঠিকাৰ কাম, ৰাস্তা ঘাটৰ কাম, অৰুণোদয়ৰ মেম্বৰ কাক কি দিছিল। সেই মানুহখিনি আজি ক'ত আছে? ক'ত আছে মানুহখিনি আজি? গতিকে মই আপোনাক অনুৰোধ কৰিম, আপুনি সহজ সৰল মহিলা মানুহ যদিও আমাৰ সমষ্টিৰ জনপ্ৰতিনিধি, আপোনাক মই বেয়া নাপাওঁ, ভালেই পাওঁ, কিন্তু আপোনাৰ লগত থাকি দলৰ লগত গাদ্দাৰী কৰা এইকেইজনৰ ওপৰত আপুনি কি ব্যৱস্থা লয় আমিও লক্ষ্য কৰি আছোঁ। জয় হিন্দ, খুদা হাফিজ।